বিশাল আকাৰৰ পাকঘৰটোত ব্যস্ত সকলো। কাৰো মুখলৈ চাবলৈ কোনো লোকৰেই সময় নাই। পুৱা ৫ বজাৰ পৰা আৰম্ভ হয় এই ব্যস্ততা। গুডুহঁতৰ বাবে খাদ্য প্ৰস্তুত কৰি ভগাই দিব পাৰিলেহে তেওঁলোকে নিজৰ বাবে খাদ্য ৰান্ধিব পাৰে। তেওঁলোকে খাদ্য নিদিলে হ'ব মহা অথন্তৰ। সন্তানৰ বাবে পিতৃ মাতৃৰ দায়িত্বৰ দৰে এইসকল লোকে জীৱ জন্তুকো চোৱা চিতা কৰে। কেতিয়া কোনটো জন্তুৱে কি খাব আৰু কেনেকৈ খাব তাৰ খবৰ ৰাখে এইসকল লোকে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশেৰে পৰিপূৰ্ণ অসম ৰাজ্যিক চিৰিয়াখানাক আপুনি কেনেকৈ বিশ্লেষণ কৰে? চিৰিয়াখানা মানে কেৱল এখন চিৰিয়াখানাই নহয়, ইয়াৰ লগতে হৈছে এখন উদ্ভিদ উদ্যান, য'ত বিভিন্ন বনৌষধি গছ গছনি পৰিপূৰ্ণ। এই চিৰিয়াখানাখন কেনেধৰণে পৰিচালিত হয়? পুৱা ৫ বজাৰ পৰা কেনেধৰণে কাম কৰা হয় চিৰিয়াখানাত? চিৰিয়াখানাৰ জীৱ জন্তু কি খোৱা হয় বা ইয়াৰ চৰাই চিৰিকটি কি খোৱা হয়, এই সকলো দৃশ্য সকলো খবৰ আজি আমি অৰণ্যমৰ বিষয় হিচাপে নিৰ্বাচন কৰি লৈছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ চিৰিয়াখানাখনেই হৈছে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা। ১৯৫৭ চনত স্থাপিত চিৰিয়াখানাখনে অসমক বিশ্বৰ মানচিত্ৰত জিলিকাই তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। বিশেষকৈ মহানগৰীৰ মাজমজিয়াত অৱস্থিত হোৱাৰ বাবে চিৰিয়াখানাখনত প্ৰতিটো সময়তে পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী মাজমজিয়াত অৱস্থিত হোৱাৰ বাবে চিৰিয়াখানালৈ বহিৰাগত পৰ্যটক অধিকাংশ অহা পৰিলক্ষিত হয়। এই চিৰিয়াখানালৈ আহিবলৈ হ'লে আপুনি গুৱাহাটী মহানগৰী গণেশগুৰিৰ পৰা প্ৰায় ১-১.৫ কিলোমিটাৰ ৰাধা গোবিন্দ বৰুৱা পথেদি আহিলে আপুনি আহিব পাৰিব। একেধৰণে চিৰিয়াখানা যি স্থানত আছে এই স্থানৰ নাম হৈছে জু ৰোড। অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদটো চালেই চকুত লগা। ১৭৫ হেক্টৰ মাটিকালিৰ চিৰিয়াখানাখন হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত। অসম ৰাজ্যিক চিৰিয়াখানাখন স্থাপিত হোৱাৰ এবছৰৰ পিছতহে অৰ্থাৎ ১৯৫৮ চনত দৰ্শকৰ বাবে মুকলি কৰা হয়। অসম ৰাজ্যিক চিৰিয়াখানাখনতেই আছে এখন উদ্ভিদ উদ্যান, যাৰ ওপৰত ভিত্তি কৰি ইয়াৰ সম্পূৰ্ণ নাম ৰখা হৈছে আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন। চিৰিয়াখানাখনৰ আৰ্হি লণ্ডনৰ হুইপছনেড চিৰিয়াখানাৰ আৰ্হিৰ সজা। সজাৰ ভিতৰত ৰখা হয় যদিও প্ৰতিটো জীৱ জন্তু তথা পক্ষীৰ বাবে প্ৰাকৃতিক পৰিৱেশ আছে চিৰিয়াখানাখনত। চিৰিয়াখানাৰ আন এটা বিশেষ বৈশিষ্ট্য হৈছে চিৰিয়াখানাৰ আবদ্ধ গঁড়ালৰ বাহিৰত আছে বহু বন্য পশু পক্ষীৰ মুক্ত বিচৰণ। মুকলিত মুক্তভাৱে বিচৰণ কৰে বন্য জীৱ জন্তুৱে। প্ৰথম অৱস্থাত চিৰিয়াখানাৰ চৌহদত নাছিল উদ্ভিদ বিজ্ঞান। ১৯৫৮ চনত চিৰিয়াখানাখন দৰ্শকৰ বাবে মুকলি কৰাৰ পিছত ১৯৮২ চনত স্থাপন কৰা হয় উদ্ভিদ বিজ্ঞান। ২০০২ চনত বৃদ্ধি কৰা হয় চিৰিয়াখানাৰ মাটিকালি। ১৮৫৭ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন অধিৱেশন। এই অধিৱেশনত প্ৰদৰ্শনীৰ বাবে অনা হৈছিল কিছু জীৱ জন্তু তথা চৰাই চিৰিকটি। এইসমূহ চৰাই চিৰিকটি জীৱ জন্তু প্ৰদৰ্শনীৰ পিছত ৰাখিবলৈ কিছু স্থানৰ প্ৰয়োজন হৈছিল। সেই সময়ত গুৱাহাটীত নাছিল কোনো চিৰিয়াখানা, কিন্তু সেই সময়ত অসহায় হৈ পৰিছিল সেই সকল উদ্যোক্তা। কৰিব কি, উপায় নাছিল। সেইবাবে হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত এইসমূহ চৰাই চিৰিকটি তথা জীৱ জন্তু মেলি দিয়া হৈছিল। পৰৱৰ্তী সময়ত সেয়া যদিও আছিল ১৯৫৭ চন, পৰৱৰ্তী সময়ত ১৯৫৮ চনত গুৱাহাটী চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা হিচাপে এই চিৰিয়াখানা ঘোষণা কৰা হৈছিল। হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত সেই সময়ত ১৩০ হেক্টৰ মাটি লৈ চিৰিয়াখানা বনাই চিৰিয়াখানা পৰৱৰ্তী সময়ত দৰ্শনাৰ্থীৰ বাবে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছিল। সেয়া ১৯৫৭ চনৰ কথা। গুৱাহাটীত অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন। অধিৱেশনত প্ৰদৰ্শনীৰ বাবে কিছু জীৱ জন্তু চৰাই চিৰিকটি অনা হৈছিল। অধিৱেশন শেষ হোৱাৰ পিছত সেইসমূহ জীৱ জন্তু তথা চৰাই চিৰিকটি ৰাখিবলৈ এখন চিৰিয়াখানাৰ প্ৰয়োজন হৈছিল। আন কোনো উপায় নথকাত পক্ষী তথা জীৱ জন্তুসমূহক জাপৰিগোগৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ৰখা হৈছিল। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ মুঠ মাটিকালি হৈছে ১৭৫ হেক্টৰ। এই মাটিকালিত
চৰাই চিৰিকটি জীৱ জন্তুৰ লগতে আছে বিভিন্ন বনৌষধিমূলক গছ। এই গছসমূহ থকা এই চিৰিয়াখান তথা এই জীৱ জন্তু থকা এই চিৰিয়াখানাখন অৱস্থিত হেঙেৰাবাৰীৰ সংৰক্ষিত বনাঞ্চলত। তেতিয়া এই সংৰক্ষিত বনাঞ্চলৰ ভূমি আছিল 130 হেক্টৰ। পৰৱৰ্তী সময়ত 2002 চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ 45 হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে 175 হেক্টৰ। 1000ৰো অধিক চৰাই চিৰিকটি তথা জীৱ জন্তু আছে অসম ৰাজ্যিক চিৰিয়াখানাত। এই চিৰিয়াখানাত আছে প্ৰায় 100ৰো অধিক প্ৰজাতিৰ গছ গছনি। এই গছ গছনিৰ সংখ্যাগত দিশৰ পৰা চাবলৈ গ'লে প্ৰায় 50,000 হ'ব। অসম ৰাজ্যিক চিৰিয়াখানাত আছে মুঠ 1095টা জীৱ জন্তু তথা চৰাই চিৰিকটি। উল্লেখযোগ্য যে ইয়াৰ স্তন্যপ্ৰায়ী জীৱ জন্তুৰ সংখ্যা 42 প্ৰজাতিৰ 490টা, পক্ষী 52 প্ৰজাতিৰ 350টা আৰু সৰস্বীপ কাছৰ পৰা সাপলৈকে 35 প্ৰজাতিৰ 250টা। ইয়াত বৰ্তমান আমাৰ প্ৰায় এতিয়া 1095 মান আছে। তাৰে ভিতৰত ধৰক আমাৰ যিকোনো স্তন্যপায়ী হয় মেমেল হয় তাৰ 42 স্পেচিছ আছে। 42 স্পেচিছৰ প্ৰায় 490টা মানে এনিমেল আছে। তেনেকৈ চৰাইৰ ক্ষেত্ৰতো আমাৰ 52 স্পেচিছ আছে। 52 স্পেচিছৰ আমাৰ প্ৰায় 350 বাৰ্ডছ আছে। আৰু অন্যহাতে আমাৰ যিটো সেইটো আপোনাৰ সৰীসৃপ জাতীয় ৰেপটাইল জাতীয় কাছৰ পৰা আৰম্ভ কৰি সাপলৈকে বিভিন্ন ধৰণৰ সৰীসৃপ আছে। সেয়াও আমাৰ প্ৰায় 30 আছে, আপোনাৰ 35 এনেকুৱা স্পেচিছে আছে আৰু তাৰো 250 মান আমাৰ এতিয়া আছে। টোটেল মিলি পেলাই 1095 চামথিং এনেকুৱাই হয়। অসম ৰাজ্যিক চিৰিয়াখানাত আৰম্ভণিতে 22টা প্ৰজাতিৰ 42টা জন্তু আৰু 31 প্ৰজাতিৰ 236টা চৰাই আছিল। পৰৱৰ্তী সময়ত বৃদ্ধি পায় এই সংখ্যা। মুখ্য জন্তুপালক তথা উদ্ভিদ উদ্যানৰ চোৱাচিতাৰ দায়িত্বত থকা বনকৰ্মী প্ৰবীণ হালৈয়ে সদৰি কৰা অনুসৰি চিৰিয়াখানাখনত আছে 50,000ৰো অধিক ভিন্ন প্ৰজাতিৰ উদ্ভিদ। অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত আছে 5 শতাধিক প্ৰজাতিৰ ভিন্ন গছ। একেদৰে চিৰিয়াখানাৰ 80 হেক্টৰ ভূমিত আছে বিভিন্ন গছ গছনি। গৱেষণাৰ বাবে অহা উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীকো চিৰিয়াখানাৰ বিভিন্ন উদ্ভিদ দেখুৱাই বিষয়বস্তু বুজাবলৈ চেষ্টা কৰা হয়। মোৰ নাম শ্ৰী প্ৰবীণ হালৈ, হেড এনিমেল কিপাৰ। লগতে মই আমাৰ যিটো উদ্ভিদ উদ্যান বুলি আমাৰ এটা ভাগ আছে সেইটোও মই চোৱা চিতা কৰোঁ। আমাৰ ইয়াত বেছিভাগ বনৌষধি গছ প্ৰায় 100 প্ৰজাতিমান আছে। ইয়াৰ 136 হেক্টৰ মাটিৰ ভিতৰত 80 হেক্টৰমান মাটিত আমাৰ প্ৰায় মানে গছ গছনি সংৰক্ষণ আছে। যেনে ধৰক অৰ্কিড আছে, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে, বিভিন্ন প্ৰজাতিৰ ঔষধি গছ আছে। যিবিলাক তাৰমানে উদ্ভিদ বিষয়ত পঢ়ে সেই উদ্ভিদ উদ্যানখনত আমি লৈ যাই তেওঁলোকক কোনটো গছ বনৌষধি, কোনটো গছ কি হেৰিত মানে বিভিন্ন প্ৰজাতিৰ গছবিলাক তেখেতসকলক দেখুৱাই দি যাতে স্কুলীয়া পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ উন্নতি হয় সেইখিনি মানে হেৰি কৰোঁ। প্ৰজাতি প্ৰায় 100 প্ৰজাতিমান হ'ব। ধৰক তাৰে কিছুমান কাঠৰ যে চেগুনৰ পৰা আদি কৰি বনৌষধি গছলৈ, বনৌষধিৰ লগত অৰ্কিড মানে পৰাশ্ৰয়ী উদ্ভিদ যিটো কওঁ আমি, সেইবিলাক অনুযায়ী 100ৰ ওপৰত আছে আৰু গছ আছে। প্ৰজাতি আছে 50,000 মান গছ আছে। শাল চেগুনৰ পৰা আদি কৰি বনচুমৰ পৰা তিতাচপ, পমাৰ পৰা এনেকুৱা চব বিভিন্ন প্ৰজাতিৰ আৰু। চিৰিয়াখানাৰ জীৱ জন্তুৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি CCTVও সংস্থাপন কৰিছে কৰ্তৃপক্ষই। এইসমূহ CCTVৰে প্ৰতিটো মুহূৰ্তৰ সকলো দৃশ্য নিৰীক্ষণ কৰি থাকে চিকিৎসক তথা ফৰেষ্ট ভেটেনাৰী অফিচাৰ ডক্টৰ শংকৰ শৰ্মাই। এইখিনিতে আমি দেখোঁ এতিয়া আমাৰ এইখিনিত আমাৰ কেমেৰা আছে দেখিছে। আমাৰ
আমাৰ এইখিনি তাৰমানে আমি CCTVৰ কেমেৰা আছে মোৰ ৰুমতে থাকে এইখিনি গোটেই কামখিনি তাৰমানে আমি চাই থাকোঁ কোনোবা এনক্ল'জত কিবা প্ৰব্লেম হৈছে নেকি আমি খুটি নাটিকে চাই থাকোঁ যে আমাৰ কিপাৰ বা হেড কিপাৰে খবৰ দিয়াৰ উপৰিও আমিও ওপৰাঞ্চিকে মানে ইয়াত চাই ইমিডিয়েট আমি সেইমতে একশ্যন ল'ব পাৰোঁ সেইকাৰণে বহুত ক্ষেত্ৰত আমি কেতিয়াবা বহুত বিপদৰ পৰাও আমি ৰক্ষা পৰিছোঁ এনিমেলক আমি ইমিডিয়েট ট্ৰিটমেণ্টটো দিব পাৰিছোঁ তেনেকুৱাও মানে সেইটো এডভান্টেজ এটা পাইছোঁ আৰু এইখিনি কিন্তু আমাৰ জু অথৰিটিক আমি যেতিয়া বিচাৰিছিলোঁ তেওঁলোকে লগে লগে এইখিনি CCTVৰ ব্যৱস্থাটো আমাক কৰি দিছিলে এইখিনিৰ কাৰণে আমি এতিয়া মানে সুকলমে চবফালে কম সময়ৰ ভিতৰতে আমি মানে ইনফৰমেশ্যনবিলাক পোৱা হৈছোঁ আৰু নিজৰ ফালৰ পৰাই ডিটেইলছ আমি সদায় অবজাৰ্ভ কৰি থাকোঁ আৰু সেইটোৱে জীৱ-জন্তুক খাদ্য দিয়াৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰতিটো জন্তু তথা পক্ষীৰ খাদ্য পৰীক্ষা কৰিহে খাবলৈ দিয়া হয় এনেদৰে খাদ্যৰ পৰিমাণো সূক্ষ্মভাৱে পৰীক্ষা কৰিহে দিয়া হয় আমি প্ৰথম আহি পেলাই ৰাতিপুৱাৰ পৰা কি হয় আমাৰ ৰেচন হাউচ মানে আৰম্ভ হৈ যায় ৰেচন হাউচত আমি প্ৰত্যেকটো জন্তুৰে আমাৰ ইয়াতো বহুতখিনি জন্তু আছে চৰাই আছে সৰীসৃপ আছে গতিকে প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ ভাগ কৰি পেলাই আমি দানাখিনি সজাই লওঁ সেইমতে ক'ত কি দিব লাগিব সেইমতে আমি কি কৰোঁ যিখিনি আমাৰ ঘৰত মানে হেৰি হয় ঘাঁহ জাতীয় বা ফ্ৰুটছ জাতীয় বা ভেজিটেবল জাতীয় খায় সেইখিনিক আমি পৰাপক্ষত আগবেলাখিনি আমি ৰেডি কৰি ৰাখোঁ যাতে মাংসৰ লগত মাছৰ লগত যামে আমাৰ মিল নহয় যাতে ইনফেকশ্যন ইটোৰ পৰা সিটোলৈ আহিব নোৱাৰে আমি দুইটা বস্তু সমানে ছেপাৰেট কৰি লওঁ ৰেচন হাউচটো আমি ৰেডি কৰোঁ কাৰণ আমাৰ খোৱা বোৱাৰ লগতে জন্তুৰ স্বাস্থ্যৰ মেইন কথা আছে গতিকে আমি দেখোঁ যে এইখিনি জন্তুলৈ ইমান যাব আমি তাৰ আগতে গোটেইখিনি পৰীক্ষা কৰি লওঁ আমি ফিজিকেলি পৰীক্ষা কৰাও যদি কেতিয়াবা সন্দেহ থাকে আমি লেবৰেটৰীত পঠিয়াই দিওঁ বেছিভাগ আমাৰ ফিজিকেল টেষ্টিঙে হয় ফিজিকেল টেষ্টিঙত জেনেৰেলি আমাৰ কমপ্লিট ফ্ৰেছ অলপ যদি কিবা কাৰণত হেৰি থাকে আমি সেইখিনি লগে লগে ৰিটাৰ্ণ দিওঁ আমি একচেপ্ট নকৰোঁ আকৌ তেওঁলোকে নতুন ফ্ৰেছ বস্তু আনি দিব লাগিব যোনে ছাপ্লাই দিয়ে তেওঁলোকে আনি দিয়াৰ পিছত আমি সেইখিনি একচেপ্ট কৰোঁ সেইখিনি ধুনীয়াকৈ ধুই কৰি আমি কমপ্লিট এটা মানে হেৰি এনভাইৰমেণ্টত ক্লিন এনভাইৰমেণ্টত আমি সেইখিনি কাটি বাছি তাৰমানে গোটেই আমাৰ ৰেচন হাউচত যিখিনি থাকে তেওঁলোকৰ জৰিয়তে আমি গাড়ী দি আমাৰ বিভিন্ন জন্তুৰ এনক্ল'জাৰলৈ আমি সেইখিনি পঠিয়াই দিওঁ বছৰত 4,30,562 গৰাকীৰো অধিক দৰ্শনাৰ্থী আহে অসম ৰাজ্যিক চিৰিয়াখানালৈ চিৰিয়াখানাৰ ৰেস্কিউ টীমেও প্ৰতিটো সময়তে সষ্টম হৈ থাকে কোনো জীৱ-জন্তু বাহিৰলৈ ওলাই যোৱাৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁলোকে গৈ উদ্ধাৰ কৰে আমি চিৰিয়াখানাত খবৰৰ সন্ধানত যোৱাৰ সময়তো মুখ্য জন্তুপালক ৰজনীকান্ত ডেকাৰ নেতৃত্বত এটি দলে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি আনিছিল পৰৱৰ্তী সময়ত চিৰিয়াখানাত মুকলি কৰি দিয়া হৈছিল অজগৰডাল আমাৰ জুত যিমানখিনি মানে কিপাৰ আছে প্ৰত্যেকজন ব্যক্তিয়ে তাৰমানে প্ৰত্যেকটো জন্তুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকৰ ঘৰত সময় দিবলৈ সময় নাই আমাৰ কিপাৰখিনি বিশেষকৈ আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5টালৈকে মানে 12 ঘণ্টাই ডিউটি তাৰ ওপৰঞ্চি যেতিয়া ক'ৰবাত কিবা সাপ ওলায় হাতী ওলায় বাঘ ওলায় গড় ওলায় এইবিলাক বস্তু ৰেস্কিউ কৰাৰ কাৰণে আমাৰ জুৰ টীম এটা আছে এই টীমটোত মানে 8জনমান মানুহ আমি জড়িত হৈ আছোঁ 8-10জন মানুহ এই 8-10জন মানুহে ক'ৰবাত হাতী ওলালেও যাব লাগে এতিয়া দেখিলে আপোনালোকে এটা অজগৰ ওলাইছে পাঞ্জাবাৰীত এই তাৰ পৰাই অজগৰ এটা লৈ আহিছোঁ এই মানে ফোন আহিলে আমাৰ অফিচলৈকে ফোন আহে ফোন অহাৰ লগে লগে অফিচৰ পৰা আমাক 2জন মানুহ আছোঁ আমি হয় প্ৰবীণ হালৈ নহ'লে মই আমি 2জন মানুহৰ ভিতৰত কোনোবা এজনে পাওঁ আজি যেনিবা মোক ক'লে মই কোৱাৰ লগে লগে মই টীমটো লৈ পেলাই গুচি গ'লোঁ তেনেকৈ ঠিক তেনেকৈ অজগৰ হওক ফেটি হওক যিকোনো সাপেই নোলাওক কিয় আমাৰ ইয়াতে গোটেইবিলাককে ট্ৰেইনিং কৰা হৈছে সেই মানে ধৰাৰ কাৰণে কোনো হেৰি নাই মানে কুণ্ঠাবোধ নকৰে সাপ ধৰিবৰ কাৰণে বা অন্যান্য এনিমেল ধৰিবৰ কাৰণেও হেৰি কুণ্ঠাবোধ নকৰে আৰু প্ৰত্যেকজন ব্যক্তি তাৰমানে মানে প্ৰশিক্ষিত বুজিছে ঠিক তেনেকৈ আমাৰ ক'ৰবাত লেউপাৰ্ড ওলায় গুৱাহাটীত লেউপাৰ্ড ওলালেও আমাৰ সেইকেইজন মানুহে যাব লাগিব তাতে গৈ পেলাই কেছ পাতিব লাগিলে কেছ পাতে আৰু নহয় বোলে টেংকুলাইজ কৰিবলগীয়া আছে টেংকুলাইজ কৰে ডক্টৰ টীম যায় লগত
ডক্টৰ টীম যাই পেলাই টেংকুলাইজ কৰি পেলাই আমাৰ সেই টীমটোৱে কেজত ভৰাই লগে লগে আকৌ জুলৈকে লৈ আহে। ঠিক তেনেকুৱা আমাৰ গোটেইখিনি ষ্টাফে তাৰমানে অনৰ্গল লাগি থকা হয় ইয়াত আৰু মানে আমাৰ কোনো যে ছুটি বা বন্ধ আজি ৰবিবাৰ হ'লে বা ছেকেণ্ড ছেটাৰডে বন্ধ থাকে, ৰবিবাৰ হ'লে বন্ধ থাকে, আমাৰ সেইবিলাক নাই। আমাৰ মানে কণ্টিনিউৱাছ চলে 365 দিনেই মানে ডিউটি চলি থাকে আমাৰ জুত বৰ্তমান এনিমেল কিপাৰ 50 জনৰ ওপৰত আছে, কিন্তু এই হেৰিত মানে ৰেস্কিউ টিমত আমাৰ 10জনমান মানুহ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বছৰি 5 লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ হয় অসম ৰাজ্যিক চিৰিয়াখানাত। একেদৰে দৰ্শকৰ বাবে প্ৰতিটো দিশেই সুন্দৰকৈ সজাই ৰখা হয়। চিৰিয়াখানাত থকা ভালুকসমূহক কি খাবলৈ দিয়া হয়? আপোনালোকৰ কিবা ধাৰণা হয়নে যে এইসমূহ ভালুকক খাবলৈ দিয়া হয় পায়স, যিসমূহ পায়স মানুহৰ কাৰণে প্ৰস্তুত কৰা হয়? ঠিক তেনেধৰণে ভালুকক খুৱাবৰ বাবেও মৌজোল বা গাখীৰ চেনিৰ সংমিশ্ৰণে খুব সুন্দৰকৈ তৈয়াৰ কৰা হয় পায়স, আৰু এই পায়স ভালুকক খাবলৈ দিয়া হয়। চিৰিয়াখানাৰ ভালুকৰ বাবে সুন্দৰকৈ পাকঘৰত খাদ্য তৈয়াৰ কৰা হয়। আন আন খাদ্যৰ লগতে ভালুকৰ বাবে সুস্বাদু পায়স, বইল ডিম আদি তৈয়াৰ কৰা হয়। একেদৰে হাতীৰ বাবে সিজোৱা হয় ধান। আমাক ৰেচন হাউচৰ ইনচাৰ্জ বীৰেন শৰ্মাই কৈছিল, এয়া হাতীৰ কাৰণে আমি ধান বইল কৰিব লাগে। বইল কৰাৰ আগত আগদিনাখনে আমি পানীত তিয়াই থৈ দিব লাগে, দি মানে পিছদিনাখন আমি বইল কৰিব লাগে। বইল কৰাৰ পাছত ঠাণ্ডা হোৱাৰ পাছত আমি হাতীক দিব লাগে। এইটো মানে এইসমূহ ঠাণ্ডা কৰি আপোনালোকে ঠাণ্ডা কৰি কণীটো লৈ আছোঁ ইয়াত আপোনালোকে আৰু কণীসমূহ কাক খোৱা হয়? এই কণীবিলাক আমি বইল কৰি এতিয়া বান্দৰ, ভালুক এইবিলাক চবকে দিব লাগে। আকৌ পিগমি হওক, এইটো পিগমি হওক সপ্তাহত একদিনকৈ দিব লাগে। আৰু এইফালে ইয়াত কি ৰান্ধি থকা হৈছে? হয়, এইটো তৈয়াৰ কৰি থকা হৈছে। ইয়াতে পায়স, ভালুকৰ কাৰণে পায়স বনোৱা হ'ব। পানীটো গৰম হৈ আছে, এইটো চাউল ৰেডি হৈ আছে, এইটো অলপ পাছত দিব পৰা যাব। ইয়াত ভালুকৰ কাৰণে মানে পায়স মানুহক খোৱাৰে মানুহৰ কাৰণে নহয়, মানুহৰ দৰে মানুহক যেনেকৈ মানুহৰ নিচিনাকৈ চাউল দি পেলাই বইল কৰি তাৰপিছত গাখীৰ আছে, গাখীৰ দিব লাগিব, দি পেলাই এইটো পায়স বনাব লাগিব, চেনি দিব লাগিব, এইটো পায়স হেৰি কৰিব লাগিব। সেই পায়স মানে আপোনালোকে ভালুকৰ কাৰণে তাৰ লগত আঠিয়া কল দিয়া যাব, ৰঙালাও দিয়া যাব, গাজৰ দিয়া যাব, এইখিনি গোটেইখিনিয়ে ভালুকৰ কাৰণে। মানে কণী দিয়া যাব। এইটো পাকঘৰত মুঠ কি কি ৰন্ধা হয়? ইয়াতে পায়স বনোৱা হয়, কণী বইল কৰা হয়, তাৰপিছত ইপিনে পিগমিহকৰ কচু, ধান বইল কৰা হয়। এই গোটেইখিনি তাৰমানে এই কিটচেনতে মানে যিখিনি ৰান্ধিব লাগে সেইখিনি এই কিটচেনৰ পৰা হয়। লগতে কেঁচা পাচলি আৰু ফল মূলো যোগান ধৰা হয়। বিভিন্ন জীৱ জন্তু তথা পক্ষীৰ বাবে ভিন্ন খাদ্য প্ৰস্তুত কৰা হয়। এই খাদ্য প্ৰস্তুতৰ কামত নিয়োজিত হৈ আছে 8গৰাকী লোক। আমাৰ ৰেচন হাউচত যিখিনি আমাৰ খাদ্য জন্তুৰ কাৰণে আহে, এই জন্তুখিনিৰ খাদ্য আমাক কিছুমান নিৰ্দিষ্ট ছাপ্লায়াৰে, গভৰ্ণমেণ্টৰ ছাপ্লায়াৰে আমাক ছাপ্লাই দিয়ে। এই ছাপ্লাইখিনি আমাক নিৰ্দিষ্ট টাইম আছে, 8 বজাত, ৰাতিপুৱা 8 বজাত আমাক ছাপ্লাই কৰিব লাগিব। আৰু সেই ছাপ্লাই কৰাৰ পাছত আমি সেইখিনি ৱেইট কৰি আমাক যিমান কোৱান্টিটি লাগে এই কোৱান্টিটিটো আমি ৱেইট মেজাৰ কৰি পেলাই আমি লওঁ। লৈ পেলাই আমাৰ জন্তুৱে যিমানখিনি খাদ্য পায় সেইখিনিতে আমি ডিষ্ট্ৰিবিউট কৰোঁ। মোৰ কৰ্মচাৰীখিনিও 8 বজাৰ আগতে আহি পাব লাগিব, সেইমতে আমি বস্তুটো লৈ লওঁতো 8 বজাত লওঁ, লৈ পেলাই আমি তেওঁলোকক দিওঁ, তেওঁলোকে আমাৰ ধুনীয়াকৈ কৰে আৰু মই চোৱা চিতা কৰোঁ। চিৰিয়াখানাত জীৱ জন্তু চোৱা চিতা কৰা প্ৰতিগৰাকী কৰ্মচাৰীয়ে 365 দিনেই কৰ্তব্য সম্পাদন কৰিব লাগে। তেওঁলোকৰ বাবে নাই কোনো বন্ধ। জীৱ জন্তুৰ বাবে প্ৰস্তুত কৰা খাদ্য অতি উচ্চ মানৰ হয়। জীৱ জন্তুৰ বাবে খাদ্য অনাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়তকৈ যদি খাদ্য অনা পলম হয়, প্ৰতিটো সামগ্ৰীতে 1 ঘণ্টাত 100 টকা জৰিমনা লোৱা হয়। কোনো সামগ্ৰী পৰিমাণতকৈ কমকৈ দিলে তাৰ বাবে 500 টকা জৰিমনা বিহা হয়। 8টা বজাত আমাৰ ৰেচনখিনি ছাপ্লায়াৰে আনি দিব লাগে। 8টাৰ পিছত আনি দিলে তেওঁলোকে লেট ফাইন হয়। সেইকাৰণে বাইণ্ডিং কৰি দিছে চৰকাৰে। 1 ঘণ্টা যদি দেৰি হয়, 1 ঘণ্টাত তেওঁলোকে 100 টকাকৈ ফাইন খায় এটা আইটেমত। আৰু যদি কিবা কোৱান্টিটি যদি সিহঁতে কম দিলে সেইটো আমি লগে লগে নোট কৰি তাৰ পেনাল্টি ফাইন হ'ল 500 টকা।
যিটো বস্তু নিদিলে আকৌ সেই বস্তুটোৰ দাম যিমান আছিল তাৰে 1/4 প্লাছ সেইকাৰণে সিহঁতে দিবৰ কাৰণে বাধ্য জীৱ জন্তুৰ খাদ্যৰ ক্ষেত্ৰত যাতে কোনো অথন্তৰ নঘটে তাৰ ওপৰত ভিত্তি কৰি পুৱাৰ ভাগত শাক পাচলি দিয়াৰ লগতে মাংসভোজী জন্তুৰ বাবে বিয়লিৰ ভাগত মাংসৰ ব্যৱস্থা কৰা হয় মাংসটো একচুৱেলি আমাৰ দুপৰীয়া 1টা বজাত আহে 1টা বজাত অহাৰ লগে লগে আমি ভেটেনাৰীত ইনফৰ্ম কৰোঁ ভেটেনাৰীৰ পৰা ডক্টৰ ছাৰ আহে ডক্টৰ ছাৰে ধুনীয়াকৈ মাংসটো চাই আৰু ডক্টৰ ছাৰ নহ'লে আমাৰ পেথলজিষ্ট বাইদেউ আছে বাইদেউ আহে ইন কেছ বাইদেউ নহ'লে ছাৰো নহ'লে তো আমাক চাব দিয়ে আমি আৰু জাষ্ট চাওঁ চাই পেলাই মানে য'ত যিমান দিব লাগে আৰু বাঘত লেওপাৰ্ড কেট হওক আপোনাৰ ষ্টকত ইগল গোটেইবিলাকত কোৱান্টিটি হিচাপত ভেটেনাৰীৰ পৰা যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিছে কিমান ক'ত দিব লাগে সেনেকৈ আমি দি দিওঁ তাৰপিছত 2টা বজাত আমাৰ ইয়াৰ পৰা গাড়ী ষ্টাৰ্ট হয় এফালৰ পৰা দি যায় বাঘত আপোনাৰ কণ্টিনিউ দিয়া নাযায় এদিন এৰি এদিন মানে বিফ দিয়া যায় বিফৰ মাজত আকৌ এদিন যদি বিফ এদিন মাটন চিকেন এনেকৈ মিলাই পেলাই দিয়া যায় আৰু বিভিন্ন জীৱ জন্তুলৈ পুৱা 8 বজাত পাচলি তথা ফল মূল যোগান ধৰাৰ কিছু সময়ৰ পিছতে এখন গাড়ীত চিৰিয়াখানালৈ অনা হয় মাছ ডাঙৰ সৰু ভিন্ন মাছ অনা হয় চিৰিয়াখানালৈ বিভিন্ন চৰাই চিৰিকটিৰ বাবে যোগান ধৰা হয় মাছসমূহ একেদৰে ঘৰিয়ালকো দিয়া হয় মাছ কেইবাটাও পুখুৰীত অসম ৰাজ্যিক চিৰিয়াখানাত ঘৰিয়ালসমূহ ৰখা হয় চাওকচোন ঘৰিয়ালে মাছ খোৱা দৃশ্যসমূহ কিমান মনোমোহা মাছ কঢ়িয়াই অনা গাড়ীখন চিৰিয়াখানা পোৱাৰ পিছতেই বাল্টিঙত মাছ লৈ পক্ষী গৃহৰ চৰাইক যোগান ধৰিছিল সত্যৰাম বসুমতাৰীয়ে তেওঁ খাদ্য দিয়ালৈ বাট চাই থাকে চৰাইসমূহে মাছ দেখি সকলো পক্ষীয়ে বনকৰ্মীগৰাকীক খেদি আহিছিল এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় চিৰিয়াখানাৰ হাড়গিলাসমূহো পেলিকানক মাছ যোগান ধৰা এইগৰাকী বনকৰ্মী মৌচন্দ্ৰ ভূমিজ মাছ দেখাৰ লগে লগে পেলিকানসমূহে সেই মাছ খাবলৈ হেতা ওপৰা লগায় হাইড্ৰপনিক কাল্টিভেশ্যনৰ জৰিয়তে চিৰিয়াখানাৰ জীৱ জন্তুৰ বাবে ঘাঁহ প্ৰস্তুত কৰা হয় বিশেষকৈ শীতকালত ঘাঁহৰ অভাৱ হয় অসম ৰাজ্যিক চিৰিয়াখানাত ঘাঁহ কৃত্ৰিমভাৱে প্ৰস্তুত কৰি জীৱ জন্তুক দিয়া হয় এই কাৰ্য চোৱা চিতা কৰে ফৰেষ্ট গাৰ্ড যাদৱ কলিতাই শীতৰ সময়ত অৰ্থাৎ উইণ্টাৰ ছিজনত কেতিয়াবা চিৰিয়াখানাত ঘাঁহৰ অভাৱ হয় আৰু সেই সময়তে ঘাঁহসমূহ ইয়াত কৃত্ৰিমভাৱে প্ৰস্তুত কৰি জীৱ জন্তুক দিয়া হয় আৰু মোৰ পিছফালে দেখিছে মোৰ সতীৰ্থ দীপেনে দেখুৱাব এনেধৰণে ঘাঁহসমূহ আচলতে এইসমূহ ঘাঁহ এনেকৈ প্ৰস্তুত কৰা হয় আৰু এই ঘাঁহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যি বৈজ্ঞানিক যিসমূহ নীতি নিয়ম সেইসমূহ মানি চলা হয় মোৰ সৈতে আছে ফৰেষ্ট গাৰ্ড যাদৱ কলিতা আৰু তেওঁৰ তত্ত্বাৱধানত আছে এই কাম ইয়াত হৈছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণে আচলতে নমস্কাৰ যাদৱ কলিতা মোৰ নাম বনৰক্ষী আচ্ছা এইটো হৈছে আপোনাৰ হাইড্ৰফনিক ফডাৰ মেচিন আৰু এইটো আপোনাৰ 2020 চনৰ মাজভাগত ইয়াতে চিৰিয়াখানাত স্থাপন কৰিছে আৰু আমি 2021 চনৰ এপ্ৰিলৰ পৰা ইয়াক পূৰ্ণগতিত আমি ষ্টাৰ্ট কৰিছোঁ আৰু এইটো হৈছে আপোনাৰ কেনেকুৱা যে আমাৰ উদ্দেশ্য হৈছে যে আমাৰ যিখিনি তৃণভোজী জীৱ জন্তু আছে সিহঁতক যেন আমি এটা সুস্বাস্থ্য বা সুস্বাস্থ্যৱান কৰি ৰখাৰ কাৰণে আমি কৃত্ৰিমভাৱে ইয়াতে ঘাঁহ উৎপাদন কৰিছোঁ আৰু ই বৈজ্ঞানিক মানে পদ্ধতিত টোটেলি মানে হাইজিন হয় আৰু ইয়াৰ পৰা মানে ক্ষতিকাৰক একো নাই আৰু ই এটা ছাপ্লিমেণ্ট হিচাপতো কাম কৰে তাৰ বডিত আৰু লগতে ডক্টৰৰ পৰাও প্ৰেছক্ৰাইব কৰিছে ডক্টৰসকলেও ইয়াক ভাল বুলিয়ে কৈছে আৰু আমাৰ মানে কি হৈছে যিখিনি সময়ত আমাৰ ঘাঁহটো অভাৱ হয় সেই সময়টোত ইয়াক আমি যোগান ধৰাত মানে এটা সহায় হৈছে আৰু এই মেচিনটোৰ ফলত মানে যিসমূহ জীৱ জন্তুৱে ঘাঁহ খায় তৃণভোজী জীৱ জন্তু ইয়াৰ পৰা ঘাঁহ হয় হয় এইখিনি কিমান দিন লাগে ধৰক ইমান আচ্ছা এতিয়া আমি এই চিষ্টেমটো হৈছে আমাৰ ইয়াতে প্লেটত লগোৱাৰ পৰা এসপ্তাহত 8 পৰা 10 ইঞ্চি ওখ হয় যিখিনি এতিয়া দেখিছে
তো তাৰপিছতে আমি 8 নম্বৰ দিনা ইয়াক মানে ঘাঁহৰ বাবে যোগান ধৰোঁ আৰু মানে 8 দিনৰ পিছত দিব পাৰি আৰু এই বীজখিনি আপোনাৰ ক'ৰ পৰা নাই বীজবিলাক হৈছে আমি এতিয়া লোকেলি বিচাৰিছোঁ অসমত মানে ধৰক য'তে আমি পাওঁ এতিয়া আমি আনিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান তাৰ আগতো মৰিগাঁৱৰ পৰা এবাৰ আনিছোঁ কিন্তু তাৰ আগত আপোনাৰ মধ্যপ্ৰদেশৰ পৰা ছাপ্লাই কৰিছিলে এতিয়া বৰ্তমান আমাৰ লোকেলি বস্তুটো পোৱা হৈছে আৰু চিৰিয়াখানাত কৰ্মৰত প্ৰতিগৰাকী লোকৰে দায়িত্বৰ শেষ নাই তেওঁলোকে দায়িত্ব সম্পাদনা কৰাৰ সময়তো বহু সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ যিসমূহ বন্যজীৱৰ পৰা আমি সততে আঁতৰি থাকোঁ সেইসমূহ বন্যজীৱকে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় এইসকল বনকৰ্মীয়ে এনিমেল কিপাৰসকলৰ লগতে আন আন ফৰেষ্ট গাৰ্ডসকলেও জীৱ জন্তু চোৱা চিতা কৰাৰ কামত সহায় কৰে আমি ফিল্ডতো যাব লাগে কাৰণ ফিল্ডত মানে যিখিনি এনক্ল'জাৰ আছে আমি তাতেও চোৱা চিতা কৰিব লাগে যে ঠিকমতে সিহঁতে খাদ্য খানা এইবিলাক পাইছে নে এনিমেল কিপাৰসকলে ভালমতে চোৱা চিতা কৰিছে নাই তেখেতসকলৰো হেড এনিমেল কিপাৰ আছে তেখেতসকলৰ টোটেলি দায়িত্ব আছে লগতে আমাৰো নিজৰো দায়িত্ব আছে যে আমি চিৰিয়াখানাখন এটা সুপৰিৱেশ এটা আমি গঢ়ি তুলিব পাৰোঁ আৰু চিৰিয়াখানা যেন আমি ভাৰতবৰ্ষৰ ভিতৰতেই নহয় গোটেই বিশ্বৰ ভিতৰতে এখন মানে আপোনাৰ নাম খ্যাতিসম্পন্ন চিৰিয়াখানা আমি কৰিব পাৰোঁ ভাল কৰিব পাৰোঁ সেইখিনি আমি সকলোৱে চেষ্টা কৰোঁ ইফালে চিৰিয়াখানালৈ ভিন্ন লোক আহে যিসকলৰ শ্ৰেণী বিভাজন সম্ভৱ নহ'লেও আমি তেওঁলোকৰ মাজত সততে 2 প্ৰকাৰৰ দৰ্শনাৰ্থী দেখোঁ যাৰ একাংশই প্ৰকৃততে জীৱ জন্তু চাই যদিও আন একাংশই জীৱ জন্তুলৈ বিভিন্ন খাদ্য সামগ্ৰী দলিয়াই দি পৰিৱেশে নষ্ট কৰা দেখা যায় এই কাৰ্যত অসন্তুষ্ট চিৰিয়াখানা কৰ্তৃপক্ষ ভিজিটৰো কিছুমানে উৎপাত কৰিব পাৰে কিছুমান ভিজিটৰ আহে যেনেকৈ খাদ্য আমি পেলোৱা মানা কৰোঁ তেখেতসকলেও কেতিয়াবা থ্ৰ' কৰিব বিচাৰে তো সেইবিলাকো আমি চোৱা চিতা কৰোঁ লগতে মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো এইটো আমি তাৰ ওপৰত বেছি চকু দিওঁ আৰু সেইখিনিয়ে আৰু আমি দেখিছোঁ যে আপুনি কিছু প্লাষ্টিকৰ বটল মানে সেইটো অকল মোৰ নহয় সকলোৱে সেইটো দায়িত্ব ল'ব লাগে অকল যে বনৰক্ষী বা অকল ষ্টাফখিনিয়ে কৰিব এইটো নহয় ভিজিটৰসকলকো অনুৰোধ জনাইছোঁ যে তেখেতসকলেও যদি এনেকুৱা প্লাষ্টিক চিৰিয়াখানাৰ ভিতৰত দেখে তেখেতসকলে ডাষ্টবিনত যেন পেলাই দিয়ে কাৰণ কিয় প্লাষ্টিক বৰ্জনটো আমাৰ গোটেই বিশ্বজুৰি এটা পদক্ষেপ লৈছে তো সকলোলৈ এইটো অনুৰোধ আৰু প্ৰায় 120 জন কৰ্মচাৰীয়ে দিনে নিশাই চিৰিয়াখানাখন চোৱা চিতা কৰাৰ কাম কৰে তেওঁলোকৰ লক্ষ্য অসম ৰাজ্যিক চিৰিয়াখানাক জিলিকাই তোলা তাৰ ভিতৰত 50 গৰাকী এনিমেল কিপাৰ আছে আৰু ক্লিনাৰৰ দায়িত্বটো আছে বহু লোক জন্তু ৰক্ষক হিচাপে প্ৰায় কৰ্মচাৰী আমাৰ জুত 120 জনমান আছে তাৰে ভিতৰত আমাৰ 50 জনমান এনিমেল জন্তু ৰক্ষক আছে বাকী ক্লিনাৰো আছে এনেকৈ মিলি মানে 120 জনমান আছে ফ'ৰ গ্ৰেড ষ্টাফত তেওঁলোকৰ ভিতৰত আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত কিছুমান আমি ধৰক ৰাইনো ৰেস্কিউ বাহিৰত ওলালেও লিওপাৰ্ড হাতী এইবিলাকতো আমি ষ্টাফ হিচাপে গৈ জনসাধাৰণৰ ফোন অহাৰ লগে লগে আমি সেইখিনিও ৰেস্কিউ কৰি লৈ আহোঁ অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটী মহানগৰীৰ কংক্ৰিটৰ বুকুত এখন সেউজ অৰণ্য যিখন অৰণ্যই গুৱাহাটীৰ পৰিৱেশটো সুন্দৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এইখন অৰণ্যক সুন্দৰকৈ ৰখাৰ দায়িত্ব সকলোৰে কৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত ভাল দিন ঘূৰি আহিছে পৰ্যটক বাঢ়িছে অসম ৰাজ্যিক চিৰিয়াখানাত এনেদৰে চিৰিয়াখানা সদায় জিলিকি থাকক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সবাতোকৈ ডাঙৰ চিৰিয়াখানাখনে অসমক জিলিকাই ৰাখক বিশ্বৰ মানচিত্ৰত তাকে কামনা কৰি সহযোগী দীপেনৰ সৈতে মই পলাশজ্যোতি গগৈ বিদায় লৈছোঁ ধন্যবাদ